নমস্কাৰ মই স্মিতা বৰ্মন আজি সকলোকে আমাৰ শ্ৰেণীকোঠালৈ ৱেলকাম কৰিছোঁ তো আজি আমাৰ শ্ৰেণীকোঠাটো আগৰ ক্লাছৰ পৰা আমাৰ কণ্টিনিউৱেশ্যন হ'ব যেটো আছিলে আমাৰ ব্লক 4 আৰু ব্লক 4ৰ আমাৰ আজি ইউনিট 15 যেটো আছিলে আমাৰ সাইকোলজিক্যাল থিওৰিজৰ ওপৰত আৰু এই সাইকোলজিক্যাল থিওৰিজৰ ওপৰত আমি অলৰেডি এটা ডিসকাশন কৰিছোঁ আগৰ দুটা শ্ৰেণীকোঠাই আমি কৰিছোঁ তাতে আমি গোটেইখিনি সাইকোলজিক্যাল থিওৰিজৰ বিষয়ে কৈছোঁ যে কেনেকেনো আমাৰ মনোবিজ্ঞানিক যিবোৰ তত্ত্ব আছে সেই তত্ত্ববোৰে আমাক কিমান দূৰ এডুকেশ্যনত সহায় কৰি আহিছে শিক্ষাৰ ক্ষেত্ৰত কিমান দূৰ সহায় কৰি আহিছে সেই বিষয়ে আমি অলৰেডি পঢ়ি আহিছোঁ তো তাতে আমি স্কিনাৰৰ কথা বা পেভলভৰ যিখিনি আমাৰ কণ্ডিশ্যনিং আছে তাৰ সেইখিনি আমি খুব সুন্দৰকৈ আলোচনা কৰিছোঁ যে আমাক যে কেনেকৈ যে আমাৰ সাইকোলজিক্যাল থিওৰিজ নহ'লে যে আমাৰ শিক্ষাটোত সাংঘাতিকভাৱে প্ৰভাৱ পৰিব এইখিনি আমি অলৰেডি পঢ়ি আহিছোঁ আমি ডিছকাশ্যন কৰিছোঁ তো আজি আমাৰ ডিছকাশ্যনৰ মেইন টাৰ্মটো হৈছে আমাৰ সেল্ফ কনচেপ্ট আত্মধাৰণা যে আত্মধাৰণা বুলি ক'লে আমি সকলোৱে ভাবোঁ জানো যে সেল্ফ কনচেপ্ট যে আমি নিজৰ ওপৰত থকা আমাৰ বিশ্বাস বা নিজৰ বিষয়ে থকা আমাৰ জ্ঞানক কৈছে যে আমি নিজক কিমান বুজো বা আমি নিজে কি হ'বলৈ যাওঁ বা আমি কি হৈ ভাল পাওঁ বা নিজৰ মনটোক আমি কিমান দূৰ বুজো বা আমাৰ যে মই কি হয় এই সকলোখিনি কথা আচলতে আত্মধাৰণা বুলি ক'লে আমাৰ মেইন কথা হ'ল হু এম আই যে মই কোন এই বস্তুটোৰ যেতিয়া আমাৰ অনুভৱ কৰিম যেতিয়া আমি অনুভৱ কৰিব লগা হয় সেইটোৱে হৈছে আমাৰ আত্মধাৰণা আৰু নিজক অনুভৱ কৰাটো খুবেই দৰকাৰী সাংঘাতিক ইম্পৰ্টেণ্ট কাৰণ আত্মধাৰণাইহে আমাক সদায় আগুৱাই লৈ যায় আৰু আত্মধাৰণা যদি পজিটিভ হয় ধনাত্মক হয় তেতিয়া আমি নিশ্চয় আগুৱাই যাম আৰু যদি কেতিয়াবা আমাৰ সেল্ফ কনচেপ্ট আমাৰ আত্মধাৰণা ঋণাত্মক হয় নিগেটিভ হয় তেতিয়াহ'লে আমি সদায় আমাৰ জীৱনত আমি পিছুৱাই আহিব লগা হয় আমি কোনো ঠাইতে আমাৰ কৃতকাৰ্য নহয় আমাৰ হয় শিক্ষা নহ'লে আমাৰ যিকোনো কৰ্মত আমি কেতিয়াও আগুৱাব নোৱাৰোঁ আমাৰ পিছুৱাই যাওঁ সেইটো কাৰণে যিটো এই ধাৰণাটো যিটো আছে যে আত্মধাৰণাৰ যিটো বিষয় আমি আজি লৈছোঁ এইটো খুবেই ইম্পৰ্টেণ্ট সকলো বয়সৰ মানুহৰ কাৰণেই ইম্পৰ্টেণ্ট অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় সকলো বয়সৰ মানুহৰ ক্ষেত্ৰত সকলো কৰ্মস্থলীত থকা মানুহৰ ক্ষেত্ৰতে এইটো ইম্পৰ্টেণ্ট আৰু এই আত্মধাৰণা প্ৰথম যিটো সেল্ফ কনচেপ্টৰ যিটো থিওৰি বা আত্মধাৰণাৰ আমি যদি ফাদাৰ বুলি কওঁ সেয়া হ'ল আমাৰ কাৰ্ল ৰগাৰ আৰু কাৰ্ল ৰগাৰ হৈছে এজন বিশিষ্ট ক্লিনিকেল তেওঁ সাইকোলজিষ্ট হয় তেওঁ মনোবিজ্ঞানী আৰু তেওঁ হ'ল এজন থিওৰিষ্ট তেওঁ তত্ত্ববিলাক উলিয়ায় আৰু তেওঁৱে কৈছিলে যে আমাৰ আত্মধাৰণাই কেনেদৰে আমাৰ ব্যক্তিত্বত সহায় কৰে আৰু এই তত্ত্বৰ মতে আমি আমাৰ আত্মগঠনত বিকশিত কৰিবলৈ আমি বহি থাকিলে নহ'ব আমি আমাৰ যদি আত্মধাৰণা বিকশিত কৰিব লাগে ডেভেলপ কৰিব লাগে তেতিয়াহ'লে আমি বহি চিট এণ্ড ৱেইট কৰি লাভ নাই আমি বহি থাকি আৰু অপেক্ষা কৰি থাকিব নালাগে আমি আত্মধাৰণা জগাবৰ কাৰণে বা এইটোক আৰু বেছি বিকশিত কৰিবৰ কাৰণে বা আকৌ উন্নত স্তৰত নিবৰ কাৰণে আমি নিশ্চয়কৈ আমি আমাৰ কিছুমান এক্টিভ ৰোল কৰিব লাগিব আৰু এই এক্টিভ ৰোলৰ দ্বাৰা আমি আমাৰ নিজৰ ধাৰণাটো জগাই উঠিব লাগিব আমি ক'ত আছোঁ আমাৰ মনে কি বিচাৰে বা আমি কি কৰিবলৈ গৈ আছোঁ সকলোখিনি ধাৰণা আত্মধাৰণাই আমাক কি কৰে সেল্ফ এক্সুৱেলাইজেশ্যনে আমাক সহায় কৰে তো এইকাৰণে কোৱা হৈছে যে আমাৰ যিটো কাৰ্ল ৰগাৰৰ যিখিনি থিওৰি আছে সেই থিওৰিক বেছ কৰি আমি বহু ধৰণৰ আমাৰ যিটো মাছলো আমাৰ যিটো থিওৰি আছে মাছলোৰ থিওৰিটো আমি দেখিছোঁ সেল্ফ এক্সুৱেলাইজেশ্যনটো খুব ওপৰত আছে আমাৰ যিবোৰ মাছলো হেয়াৰকি যিটো আমাৰ হেয়াৰকি আছে তাতে আমাৰ সেল্ফ এক্সুৱেলাইজেশ্যন টপ লেভেলত আছে টপ লেভেলত মানে আমি আল্টিমেটলি গৈ নিজক আমাৰ বুজাটো নিজক ইম্পৰ্টেঞ্চ দিয়াটো নিজে কি সেইটো জনাটো সাংঘাতিকভাৱে আমাৰ কাৰণে দৰকাৰ হৈছে আৰু আজিকালি যিটো আমাৰ কম্পিটিশ্যনৰ যুগ বা মডাৰ্ণ যুগ বা আমাৰ টেকন'লজিকেল যুগ বা আমি যিটো কওঁ প্ৰতিযোগিতামূলক যিটো আমাৰ এতিয়া
যুগ ওলাইছে ইয়াতে কিন্তু আমাক আত্মধাৰণা সাংঘাতিকভাৱে গুৰুত্বপূৰ্ণ কাৰণ আমাৰ যদি এই কম্পিটিশ্যনত নামিবৰ কাৰণে নিজৰ ওপৰতে বিশ্বাস নাথাকে নিজক যদি আমি বুজি নাপাওঁ তেতিয়াহ'লে কিন্তু আমি নোৱাৰিম আমি আৰু আগলৈ যাব নোৱাৰিম আমি পিছুৱাব লাগিব নহ'লে আমাৰ জীৱনটো স্থবিৰ হৈ ৰ'ব তো এইটো কাৰণে কৈছে যে আত্মধাৰণাটো হৈছে এনেকুৱা এটা কনচেপ্ট এনেকুৱা এটা ধাৰণা যিয়ে আমাৰ মানসিক আমাৰ সামাজিক আমাৰ শাৰীৰিক আমাৰ আধ্যাত্মিক এই সকলো ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত আমি কি আমাৰ অস্তিত্ব কি সেইটো আমাক বুজায় তো আত্মধাৰণাই আমাৰ সকলোখিনি আমি ফিজিকেলি কেনেকুৱা আমি মানসিকভাৱে কেনেকুৱা বা আমি আধ্যাত্মিকভাৱে আমি কেনেকুৱা বা আমি ছ'চিয়েলি কেনেকুৱা বা আৰু আন ক্ষেত্ৰত আমি কেনেকুৱা তো এই সকলোখিনি কথাই আমাৰ আত্মধাৰণাই বুজাই দিয়ে কাৰণ আমি প্ৰায়ে কৈ থাকোঁ যে মই গুড ফ্ৰেণ্ড আই এম এ গুড ফ্ৰেণ্ড মই এটা ভাল বন্ধু বা আই এম এ কাইণ্ড পাৰ্চন মই খুব দয়ালু এই যে মই নিজকে ক'লোঁ মই যে নিজকে বিস্তাৰ কৰিলোঁ মই নিজকে যে এক্সপ্ৰেছ কৰিলোঁ এই এক্সপ্ৰেশ্যনটো তাৰমানে মই নিজক জানো যে মই এটা ভাল বন্ধু মই জানো যে মই এজন প্ৰকৃত বন্ধু বা মই দয়ালু মই মানুহৰ বিপদত বা আনৰ কিবা প্ৰব্লেম হ'লে মই নিশ্চয়কৈ সেইটো মই ছল্ভ কৰিব পাৰোঁ তো এই সকলোখিনি বস্তুৱে হৈছিলে কি আমাৰ আত্মধাৰণাই আমাক বুজাইছে যে আমি ক'ত আছোঁ আৰু যেতিয়াই মই গম পাম মই এজন গুড ফ্ৰেণ্ড তাৰমানে মই ছেটিছফাইড মোৰ আত্মধাৰণা আছে মই এজ এ গুড ফ্ৰেণ্ড বুলি নিজক বিবেচনা কৰিব পাৰিছোঁ মই কাইণ্ড পাৰ্চন বুলি ক'ব পাৰিছোঁ তাৰমানে মই নিশ্চয় চবকে সহায় কৰোঁ বা মই সহায় কৰি ভাল পাওঁ যিটো মানসিকতা সেই মানসিকতা মোৰ ভিতৰত বিল্ড হৈছে আগতে যদিও নাছিল মই এতিয়া নিজাকে বনাই লৈছোঁ তো সেইটো কাৰণে কৈছে যে আত্মধাৰণাই আমাক সাংঘাতিকভাৱে সহায় কৰিছে আমাৰ জীৱনৰ প্ৰতিটো খোজত আগবাঢ়িবৰ কাৰণে জীৱনৰ সকলোখিনি সমস্যা আমাক ছল্ভ কৰিবৰ কাৰণে আমাক আত্মধাৰণাই সহায় কৰি আহিছে বা কেতিয়াবা আমি নিজকে আমাৰ ব্যক্তিত্বটো বিশ্লেষণ কৰোঁ আমাৰ যিবোৰ পাৰ্চনেলিটি ট্ৰেইটছ আছে সেই পাৰ্চনেলিটি ট্ৰেইটছবিলাকৰ থ্ৰুদিও আমি কওঁ যে আমি ইণ্ট্ৰভাৰ্ট নে আমি এক্সট্ৰভাৰ্ট সেই বস্তুটো কেতিয়াবা আমি গম পাওঁ যে আমাৰ সেই গোটেইখিনি বস্তুৱে আমাৰ আত্মধাৰণাৰ দ্বাৰা সৃষ্টি হৈছে যে আমাৰ পাৰ্চনেলিটি ট্ৰেইট আমাৰ ক্লিয়াৰ হৈছে বা এক্সপ্ৰেছ হৈছে তাৰোপৰি আমাৰ কি হয় কেতিয়াবা আমাৰ জীৱনত যে আমি বহুতটা ৰোল প্লে কৰি আছোঁ আমি সকলোৱে নিজৰ জীৱনত বহুতটা আমি ৰোল প্লে কৰি আছোঁ কিন্তু এই গোটেইকেইটা ৰোলৰ ভিতৰত কোনটো ইম্পৰ্টেণ্ট সেইটো বাছি লোৱাটো আমাৰ আত্মধাৰণাইহে সহায় কৰিব কাৰণ আমি এটা সময়ত আমি সকলো সময়ত আমি পেৰেণ্ট হওঁ আমি কেতিয়াবা সিবলিং হৈ থাকোঁ কেতিয়াবা আমি ফ্ৰেণ্ড হৈ থাকোঁ কেতিয়াবা আমি আমাৰ নিজৰ পিতৃ মাতৃৰ সন্তান হিচাপে আমাৰ ৰোল থাকে তো আমাৰ বিভিন্ন ৰোল বা আমি এটা লাইফ পাৰ্টনাৰ হিচাপে আমি জীৱনৰ সংগী হিচাপে আমি ৰোল এটা প্লে কৰোঁ তো ইমানটা ৰোল যেতিয়া আমি প্লে কৰি থাকোঁ সেইখিনি সময়ত মোৰ ইম্পৰ্টেণ্ট ৰোল কোনটো মই কোনটো ৰোলৰ কাৰণে মই বেছি ইম্পৰ্টেণ্ট সেইটো বিবেচনা কৰাটো খুব দৰকাৰ কাৰণ সেইখিনি সময়ত সেইখিনি বয়সত বা সেইখিনি সময়ত আমি কোনটো ৰোল আমি ইম্পৰ্টেণ্ট দিম তো এই গোটেইখিনি বস্তু আমাক জানিবৰ কাৰণে আমাক আত্মধাৰণাই সহায় কৰি আছে যদি মোৰ আত্মধাৰণা সঁচাকেই মোৰ পজিটিভ সঁচাকেই মোৰ ষ্ট্ৰং এটা ছেল্ফ কনচেপ্ট আছে তেতিয়াহ'লে সেইখিনি সময়ত মোৰ ৰোলটো মই সাংঘাতিকভাৱে ভালকৈ প্লে কৰিম তো কেতিয়াবা আমি আমাৰ পিতৃ মাতৃৰ কাৰণে এটা সময়ত তেওঁলোক আমাৰ ওপৰত ডিপেণ্ড হৈ যায় তো সেইখিনি সময়ত আমি তেওঁলোকৰ কাৰণে সাংঘাতিকভাৱে তেওঁলোকক আমি শুশ্ৰূষা কৰাৰ দৰকাৰ কেতিয়াবা এজ এ পেৰেণ্ট হৈ কিনে আমি আমাৰ ল'ৰা ছোৱালী আমি আমাৰ সন্তানৰ কাৰণে আমাৰ কামবোৰ কৰিব লগা হয় আমাৰ সকলো দায়িত্ব আমি ল'ব লগা হয় তেওঁলোকৰ সেইখিনি সময়ত মোৰ কাৰণে পেৰেণ্ট হোৱাটো সাংঘাতিক দৰকাৰ কেতিয়াবা এজ এ চিবলিং এজ এ নিজৰ ভাইটি ভণ্টি নিজৰ বাইদেউ তেওঁলোকৰ কাৰণে যিখিনি আমি কৰিব লগা থাকে সেইখিনি আমি কৰিব লগা হয় সেইখিনি সময়ত সেইটো ৰোল আমাৰ কাৰণে ইম্পৰ্টেণ্ট তো আমাৰ ষ্টেপ বাই ষ্টেপ কিছুমান ৰোল আছে আৰু সেই ৰোলখিনি আমি সেইখিনি সময়ত পূৰা কৰিব লাগিব
আৰু সেইটোৱে আমাৰ হ'ল আত্মধাৰণা বা কেতিয়াবা আমি এজ এ লাইফ পাৰ্টনাৰ কিমান দূৰ ডেডিকেটেড হওঁ কিমান দূৰ আমি সংগী হিচাপে তেওঁৰ লগত আগবাঢ়িব লাগিব তো এই গোটেইখিনি কথাই হৈছে কি আমাৰ আত্মধাৰণাই আমাক সহায় কৰি আছে এই ৰোলবিলাক প্লে কৰোঁতে কোনটো ৰোলে আমাক বেছি সেইখিনি সময়ত আমি ইম্পৰ্টেঞ্চ দিব লাগিব সেইখিনি বিবেচনা কৰিব লাগিব তো এইটো কাৰণে কৈছে যে আত্মধাৰণাই আমাৰ আচৰণ ক্ষমতা আৰু অন্যান্য বৈশিষ্ট্যবোৰ ব্যাখ্যা কৰে গোটেইখিনি আমাৰ কেনেকুৱা ধৰণৰ বিহেভিয়াৰ আমাৰ কেপাবিলিটি আমাৰ ক্ষমতা কি বা অন্যান্য আমাৰ যিবোৰ আমাৰ ট্ৰেটছ আছে যিবোৰ আমাৰ কেৰেক্টাৰিষ্টিক্স আছে এই সকলোখিনি আমাক আত্মধাৰণাই ব্যাখ্যা কৰে তো আমাক সব ফালৰ পৰা আত্মধাৰণাই কি কৰি আছে এক্সপ্লেইন কৰি আছে আৰু কৈছে আত্মধাৰণা আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰভাৱিত হয় আমাৰ যিবোৰ সেন্সৰি অৰ্গেন আছে সেই অৰ্গেনৰ দ্বাৰা কিন্তু আমাৰ আত্মধাৰণা কি হৈ আছে প্ৰভাৱিত হৈ আছে তো হামছেকৰ মতে তেওঁ 1987 চনত কৈছিলে তেওঁ সংজ্ঞা দিছিলে আত্মধাৰণা তেওঁ কৈছিলে যে আত্মধাৰণা হৈছে এজন ব্যক্তিৰ নিজৰ প্ৰতি থকা সম্পূৰ্ণ দৃষ্টিভংগী তো টোটেল ভিউ এজন ব্যক্তিৰ নিজৰ ব্যক্তিত্বৰ প্ৰতি এজন ব্যক্তিৰ নিজৰ প্ৰতি থকা তেওঁ নিজে কি সেই বিষয়ে তেওঁৰ সম্পূৰ্ণ দৃষ্টিভংগীটোৱে হৈছে আত্মধাৰণা আৰু তেওঁ এনেকে ধৰণে নিজৰ টোটেল ভিউ দিব পাৰে যে তেওঁ সেই দৃষ্টিভংগীৰ দ্বাৰা তেওঁ নিজৰ কৰ্মত আগবাঢ়িব পাৰিব কাৰণ তেওঁ সেইখিনি তেওঁ নিজে জানে আৰু সেই হিচাপেহে তেওঁৰ প্ৰতিটো পদত প্ৰতিটো খোজত তেওঁ আগবাঢ়ি যাব পাৰিব ওৱানছে 1993 চনত সংজ্ঞা দিছিল যে আত্মধাৰণা হৈছে আত্মসন্মান আত্মমূল্য বা আত্মগ্ৰহণ যিয়ে কি কৰে আমাৰ নিজৰ বিষয়ে সকলো বিশ্বাস আৰু বিচাৰ অন্তৰ্ভুক্ত কৰে আমি আমাৰ মাজত কি হওঁ আমাৰ মনৰ বাবে আমি কি কৰিব পাৰো বা নিজৰ মনত কি হিচাপে থাকো সেইটো ব্যাখ্যা কৰে তো ওয়ানছে যিখিনি কৈছে আমাৰ আত্মসন্মান সেলফ ৰেসপেক্ট সেলফ ভ্যালু এই গোটেইখিনি বস্তু আমাৰ কাৰণে খুব দৰকাৰ হৈ পৰিছে কাৰণ আত্মসন্মান সেলফ ৰেসপেক্ট নিশ্চয় আমাৰ লাগিব আত্মসন্মান নহলে আমি নোৱাৰো আমি আগুৱাব নোৱাৰো আমি কোনো কামেই কৰিব নোৱাৰো আমি বহুদূৰ কৰি উঠি আমি এটা জায়গাত আমি ৰৈ যাব লাগিব তো আত্মসন্মান তো এই গোটেইখিনিৰ পৰা আমি এটুও কৈছে যে আমাৰ মাজত আমি কি হও হেতু বিচাৰ কৰে আমি কি হও বা আমাৰ মনৰ বাবে আমি কি কৰিব পাৰো কাৰণ আমাৰ নিজৰ মন এটা আছে সেই মনটোক সন্তুষ্ট কৰিবৰ কাৰণে আমি কি কৰিব পাৰো তাৰ উপৰি কৈছে নিজৰ মনত কি হিচাপে থাকো যে মোৰ মনত মই কি হিচাপে আছো এই সকলোখিনি কথা ওয়ানছে খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে তেওঁৰ যেটো ডেফিনিশন দিছে So Peirce and Hartberge 2002 চনত কৈছিলে যে আত্মধাৰণা তুলনামূলকভাৱে সুস্থিৰ কোড হিচাপে নিজৰ আচৰণৰ বৰ্ণনা আৰু মূল্যায়ন দুয়োটাকে প্ৰতিফলিত কৰা মনোভাৱ বুলি কৈছে তো Peirce and Hartberge কৈছে যে আত্মধাৰণা এটা তুলনামূলকভাৱে এটা ষ্টেবল গ্ৰুপ বুলি কৈছে আৰু কি কৰে আমাৰ নিজৰ আচৰণৰ মোৰ যেটো ব্যৱহাৰ সেই ব্যৱহাৰটোৰ বৰ্ণনা কৰে আৰু লগালগে মোৰ ব্যৱহাৰটোৰ কি কৰিব মূল্যায়ন কৰিব দুইটাকে প্ৰতিফলিত কৰে কাৰণ যেতিয়া মোৰ কিবা ব্যৱহাৰ কৰো মোৰ কিছুমান বিহেভিয়াৰ মোৰ প্ৰতিফলিত হয় মই বৰ্ণনা কৰিব লাগে সেই বিহেভিয়াৰ কেতিয়াবা মোৰ ভুল ত্ৰুটিও থাকিব পাৰে তো সেই ভুল ত্ৰুটিটো মূল্যায়ন কৰাটো হৈছে কি আমাৰ আত্মধাৰণা কাৰণ সদায় যে আত্মধাৰণাটো সুস্থিৰ হ'ব এনেকুৱা নহয় পজিটিভ হ'ব এনেকুৱা নহয় কেতিয়াবা যদি আমি গম পাও কিবা এটা ভুল আছে মই নিজক বুজি পোৱাত মোৰ নিজৰ মনে বুজি পোৱাত ভুল হৈছে তো হেতু আমি শুধৰণি কৰিব লাগিব আৰু আত্মধাৰণা থাকিলেহে আমি কি কৰিব পাৰো শুধৰাব পাৰো সো এখিনি আমাৰ হৈছে এজ এ হোল আমাৰ আত্মধাৰণাৰ এটা সুন্দৰ কনসেপ্ট তো আত্মধাৰণা কৈছে যে আমি এতিয়া আত্মধাৰণা যেটো আছে এটো আমি কেনেকৈ ডেভেলপ কৰিম তো আত্মধাৰণা হৈছে কি আমাৰ নিজক নিৰীক্ষণ আৰু সংযোগ কৰি বিকশিত কৰা হয় যেতিয়া আমি আত্মধাৰণাটো আমি বিকশিত কৰিব লাগিব সকল আৰু আত্মধাৰণাটো কোনো আমাৰ
ইনবিল নাথাকে, আমাৰ জেনেটিক নহয়। আমি বাই বাৰ্থ আমি আত্মধাৰণা নাপাওঁ। আত্মধাৰণাৰ যিটো আমাৰ কনচেপ্ট, সেলফ কনচেপ্টৰ যিটো কনচেপ্ট, এই ধাৰণাটো আমি কিন্তু বাই বাৰ্থ নাপাওঁ, আমি জন্মগত নহয়। ই আমি বনাব লাগে। আত্মধাৰণা আমি গঠন কৰিব লাগে। আত্মধাৰণাটো আমি গঠন কৰাটো দৰকাৰী যিমান, আৰু সেনেকে কৈছে আত্মধাৰণা গঠন কৰিবৰ কাৰণে আমাক এটা পৰিৱেশ লাগিব। সুন্দৰ পৰিৱেশ এটাৰ মাজত থাকিলে নিশ্চয়কৈ আমি আমাৰ আত্মধাৰণা, আমাৰ সেল্ফ কনচেপ্ট আমি ক্ৰিয়েট কৰিব পাৰিম, ডেভেলপ কৰিব পাৰিম। সেইটো কাৰণে কৈছে আত্মধাৰণা অন্যক নিৰীক্ষণ। আমি বেলেগক যদি আমি অবজাৰ্ভ কৰিম বা বেলেগৰ লগত যদি আমি ইণ্টাৰেকশ্যন কৰিম, তেতিয়া আমাৰ অট'মেটিক কি হ'ব, আত্মধাৰণা গঢ় লৈ উঠিব, ডেভেলপ হ'ব। যিখিনি আত্মধাৰণা অলৰেডি গঢ় হৈছে সেইখিনি আকৌ ডেভেলপ হ'ব। তো সেইটো কাৰণে কৈছে যে আমাৰ অবজাৰভেশ্যন এণ্ড ইণ্টাৰেকশ্যন সাংঘাতিক দৰকাৰ আত্মধাৰণা আমাৰ বিকশিত কৰিবৰ কাৰণে বা গঠন কৰিব লাগে। সেইকাৰণে কৈছে আনক আমি অবজাৰ্ভ কৰিব লাগে। ভাল মানুহক সদায় অবজাৰ্ভ কৰিব লাগে, ভাল কামক সদায় অবজাৰ্ভ কৰিব লাগে, ভাল সংগৰ লগত আমি ইণ্টাৰেকশ্যন কৰিব লাগে। যেতিয়া আমি সকলোখিনি কাম কৰিম তেতিয়া আমাৰ অট'মেটিকেলি আমাৰ আত্মধাৰণা, নিজৰ ওপৰত থকা যিটো ধাৰণা, কনচেপ্ট, সেইটো আমাৰ কি হ'ব, ডেভেলপ হ'ব, বিকশিত হ'ব। আৰু সেইটো কাৰণে কৈছে আমাৰ পৰিয়াল বা আমাৰ ওচৰ চুবুৰীয়া বা আমাৰ বন্ধু বৃন্দই আমাক সাংঘাতিকভাৱে ইয়াতে প্ৰভাৱ পেলায়। কাৰণ আমি বিশেষকৈ আমি জন্মৰ পৰাই আমাৰ পৰিয়াল, তাৰপিছত আমাৰ ওচৰ চুবুৰীয়া, আৰু শেষত আমি নিজে পাতি লোৱা কিছুমান আমাৰ বন্ধু থাকে, বা আমাৰ সেই বন্ধু বৰ্গৰ মাজত আমি এটা সুন্দৰভাৱে আমি সম্পৰ্ক গঠন কৰোঁ, আৰু এই বন্ধুৰ প্ৰভাৱটো আমাৰ তাতে পৰে। আমাৰ সেইটো কাৰণে কৈছে যে, বা আমাৰ যিখিনি সামাজিক মাধ্যম আছে, যিখিনি আমাৰ ছ'চিয়েল মিডিয়া আছে, এই সকলোবোৰ বস্তুৱে কিন্তু আমাৰ আত্মধাৰণা বিকশিত হোৱাত সহায় কৰে বা আত্মধাৰণা গঠনতো সহায় কৰে। তো আমি চুজ কৰিব লাগিব, কাৰণ আমি যিটো পৰিয়াল পাওঁ সেইটো আমি বাই বাৰ্থ পাওঁ, সেইটো আমি চুজ কৰিব নোৱাৰোঁ, সেইটো আমি বাই বাৰ্থ পাওঁ। কিন্তু আমাৰ যিখিনি বন্ধুবৰ্গ আছে, যিখিনি আমি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত যিখিনি আমাৰ সমাজত যিখিনি বন্ধুবৰ্গ আছে, যাৰ লগত আমি ইণ্টাৰেকশ্যন কৰোঁ, তেওঁলোকক বাছনি কৰাত আমি খুব এলাৰ্ট হ'ব লাগে। কাৰণ যেতিয়া আমি ঘৰৰ বাহিৰৰ বন্ধুবৰ্গখিনিক আমি চুজ কৰোঁ, তেতিয়া আমি এলাৰ্ট হোৱা এইকাৰণেই প্ৰয়োজন, কাৰণ তেওঁলোকৰ প্ৰভাৱ অট'মেটিক মোৰ ওপৰত পৰিব, বা তেওঁলোকৰ প্ৰভাৱে মোক প্ৰভাৱান্বিত কৰিব। তেওঁলোকৰ ভাল কথা, তেওঁলোকৰ বেয়া কথা, তেওঁলোকৰ ভাল ধাৰণা, তেওঁলোকৰ নিগেটিভ, তেওঁলোকৰ পজিটিভ, সকলো ধৰণৰ কথাই কি কৰে, এজন ব্যক্তিৰ ওপৰত প্ৰভাৱ পেলায়। ঠিক তেনেকৈ আমাৰ যিখিনি ছ'চিয়েল মিডিয়া আছে বা আমাৰ মাছ মিডিয়া আছে, সেইখিনি চুজ কৰোঁতেও আমি কি কৰিব লাগিব, সাৱধান হ'ব লাগিব, যাতে সেইখিনিৰ প্ৰভাৱে আমাক পজিটিভ এটা ইনফ্লুৱেঞ্চ দিয়ে, নিগেটিভ যাতে আমাক কোনো ধৰণৰ ইনফ্লুৱেঞ্চ নিদিয়ে। তো এজ এ হোল কৈছে যে আমাক যেতিয়া আমাক আত্মধাৰণাৰ সৃষ্টি কৰিব লাগে, তেতিয়াহ'লে আমাৰ যিটো পৰিৱেশ, সেই সুস্থিৰ এটা পৰিৱেশ আমাক সেইকাৰণে সৰুৰ পৰাই শিশুসকলক আমি দিবলৈ চেষ্টা কৰোঁ, বা ডাঙৰ হ'লেও আমি নিজে এটা সুস্থিৰ পৰিৱেশ আমি বাছনি কৰি লোৱাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। নহ'লে আমাৰ কি হ'ব, সকলোবোৰ ধাৰণাই আমাৰ কি আহিব, নিগেটিভ হৈ আহিব, আৰু নিজক বুজাত আমাৰ প্ৰব্লেম হ'ব। সেইকাৰণে আজিকালি বেছিভাগ শিশুই বাৰে কৈ থাকে, মই কৰিব পাৰিমনে, মই যাব পাৰিমনে, মই এইটো কাম কৰিলে সফল হ'মনে, যদি মই সফল নহওঁ কি হ'ব। এই যিখিনি বিশ্বাস, নিজৰ ওপৰত বিশ্বাস এইটো কাৰণেই হেৰুৱাইছে, কাৰণ তেওঁৰ যিখিনি ইণ্টাৰেকশ্যন হয়, বা তেওঁ যিখিনি গেডাৰিংছত তেওঁ থাকে, বা তেওঁ যাক অবজাৰ্ভ কৰে, সেইখিনি তেওঁ কি কৰিছে, প্ৰভাৱান্বিত কৰা নাই। যে তেতিয়াই কি হয়, তেওঁৰ সকলো বস্তু তেওঁৰ নিগেটিভ ছাইডত আহে, তেওঁৰ আত্মবিশ্বাস হেৰাই পেলায়। তো সেইটো কাৰণে কৈছে আত্মধাৰণা আৰু আমাৰ আত্মবিশ্বাস এইকেইটা সাংঘাতিকভাৱে আমাৰ কাৰণে দৰকাৰ। আৰু এটা আছে সেল্ফ আইডেণ্টিটি বুলি কয়। সেল্ফ আইডেণ্টিটি আমাৰ বনাব লাগিলে আমাৰ কি লাগিব, সেল্ফ কনচেপ্ট লাগিব। সেল্ফ কনচেপ্ট থাকিলেহে আমি আইডেণ্টিটি বনাব পাৰিম, আৰু সেইটো আইডেণ্টিটি হ'ব আমাৰ ষ্ট্ৰং আইডেণ্টিটি। তো যেতিয়া কৈছে যে
যেতিয়া আমাৰ ছ'চিয়েল মিডিয়া বা আমাৰ মাছ মিডিয়াই যেতিয়া কিছুমান এজন আইডিয়েল মানুহক যদি প্ৰমোট কৰে বা আইডিয়েল কোনোবা এজন পাৰ্চনক যদি প্ৰমোট কৰে বা তেওঁৰ কথা ইমান বহলাই কয় বা যিকোনো এজন ক্ৰিকেটাৰ হ'ব পাৰে, এজন এক্টৰ হ'ব পাৰে, এজন গুণী জ্ঞানী ব্যক্তি বা এজন কোনোবা খুব সুন্দৰ এজন এণ্টাৰপ্ৰিনাৰ, তো তেওঁলোকৰ যদি কথাবোৰ ছ'চিয়েল মিডিয়া বা মাছ মিডিয়াই প্ৰমোট কৰে, তেতিয়া কি হয় সেই প্ৰমোট কৰাৰ পিছত কি হয় আমাৰ মাজত তেওঁৰ যিখিনি ভাল কৰ্ম বা তেওঁৰ যিখিনি ভাল উৎসাহ বা তেওঁৰ যিখিনি ডেডিকেশ্যন, এই সকলোখিনি আমি অট'মেটিক আমি গ্ৰাছ কৰি লওঁ। আমি গম নোপোৱাকৈ সেইখিনি আমাৰ মাজত সোমাই পৰে আৰু আমি গম নোপোৱাকৈ আমাৰ আত্মধাৰণাটো কি কৰোঁ, সৃষ্টি কৰোঁ। তো এইটো কাৰণে কৈছে দিজ আৰ আৱাৰ হেল্পিং এজেণ্ট। তো ফ্ৰেণ্ডছ, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ ছ'চাইটি, আমাৰ মাছ মিডিয়া, ছ'চিয়েল মিডিয়া, এই সকলোবোৰে যদিহে আমি পাৰফেক্টলি চুজ কৰোঁ, তেতিয়াহ'লে ইহঁতকেইটা আমাৰ এটা কাৰণে এটা এজেণ্ট বুলি কৈছে। ইহঁতে আমাক নন ষ্টপ আমাক কি কৰে, মটিভেট কৰি থাকে বা আমাৰ আত্মধাৰণাটো তেওঁলোকে সৃষ্টি কৰে। চ' এইমাত্ৰ কোৱাই গৈছিলে যে আত্মধাৰণাটো আমাৰ ষ্টেটিক নহয়, ই স্থবিৰ নহয়, ই চেঞ্জ হৈ থাকে। তো চেঞ্জ হয়, সেইটো কাৰণে কৈছে যে ই যিহেতু পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হৈ চেঞ্জ হয় আৰু চেঞ্জ হোৱাটো দৰকাৰ। কাৰণ আত্মধাৰণাটো আমি যদি এবাৰ নিজক বুজি লৈ কিনে যদি ভাবোঁ যে মই এইটোৱে, মোৰ ইচ্ছা এইটোৱে, মোৰ মানসিক ষ্টেট এইটোৱে বা মোৰ ফিজিকেল ষ্টেট এইটোৱে, এনেকৈ ভাবি লোৱাটো আমাৰ কাৰণে কেতিয়াবা বিপদ হৈ পৰে। সেইটো কাৰণে কৈছে যে আত্মধাৰণাটো স্থবিৰ নহয়, সেইটো আমি কি হয়, পৰিৱেশৰ দ্বাৰা সি কি হয়, পৰিৱৰ্তন হয়। তো আত্মধাৰণাটো আমাৰ কি হয়, পৰিৱেশৰ দ্বাৰা আমাৰ পৰিৱৰ্তন হয়। ভাল পৰিৱেশ পালে আমাৰ নিগেটিভ যিখিনি ধাৰণা আছে সেইখিনি চেঞ্জ হয় আৰু পজিটিভ যদি পৰিৱেশ পোৱা যায়, তো নিশ্চয়কৈ কি হয়, আমাৰ যিটো ছেল্ফ কনচেপ্ট আছে সি আৰু আগুৱাই যায়। তো এইটো কাৰণে কৈছে যাৰ লগত লগ হৈ থাকোঁ, তেওঁলোকৰ প্ৰভাৱে আমাৰ আত্মধাৰণাৰ পৰিৱৰ্তন কৰে। তো আত্মধাৰণাৰ পৰিৱৰ্তন, তো আমি যাৰ লগত থাকোঁ, আমি যাৰ লগত ইণ্টাৰেক্ট কৰোঁ, যাৰ লগত আমি সংগ গঠন কৰোঁ, তেওঁ আমাৰ আত্মধাৰণা পৰিৱৰ্তন হোৱাত নিশ্চয়কৈ সহায় কৰে। তো কৈছে যে আমাৰ আত্মধাৰণাই আমাৰ যিবোৰ অপৰচুনিটি, আমাৰ যিবোৰ সুবিধা আছে, সেই সুবিধাবোৰ পোৱাত সহায় কৰে। কাৰণ আমি গমেই নাপাওঁ যে আমাৰ আগত ইমানকণ সুবিধা আছে। কাৰণ সুবিধা বহুত থাকে, খালি আমি ল'ব নোৱাৰোঁ, আমাৰ সাহসটো নহয় ল'বৰ কাৰণে, বা সেইটো সুবিধাখিনি আমাৰ কাৰণে প্ৰযোজ্য হয় নে নহয়, কেতিয়াবা আমি তাতেও কনফিউজ হওঁ। তো সেনেকুৱা ক্ষেত্ৰত কৈছে যে আত্মধাৰণাই আমি যিখিনি অপৰচুনিটি আমাৰ আছে, সেই অপৰচুনিটিখিনি আমি লোৱাত সাংঘাতিকভাৱে কি কৰে, সহায় কৰে। তো ডেফিনেটলি আমাক কৈছে যে আৰু সেই সুবিধাখিনি আমাৰ কাৰণে ৰখি আছে বুলি আমাক কোনেও নকয়, আমাক আত্মধাৰণাই ক'ব। যদি মোৰ নিজৰ ওপৰত বিশ্বাস আছে, যদি মই নিজক বুজোঁ, তেতিয়াহ'লে সেই সুবিধাখিনি মই নিশ্চয়কৈ ল'ম। মই পিছুৱাই কেতিয়াও নাহোঁ সেই অপৰচুনিটিখিনি মই ল'বৰ কাৰণে। তাৰোপৰি কৈছে ভুলবোৰ শুধৰোৱা হয়। আত্মধাৰণাই কি কৰে, আমাৰ যিমান ভুল থাকে এইবোৰ শুধৰাই দিয়ে। এটা ছাকচেছফুল লাইফ গঠন কৰাত সহায় কৰে। এটা সন্তুষ্টিপূৰ্ণ এটা জীৱন যাপন কৰাত আত্মধাৰণাই আমাক সহায় কৰে। কাৰণ বেলেগে কি কৈছে সেইটো আমি নুবুজোঁ, কাৰণ মই জানো মই কি। তো সেনেকুৱা ধৰণৰ যেতিয়া আমাৰ এটা মেণ্টেল ষ্টেট হৈ পৰে, তেতিয়া আমাৰ জীৱনটো আমাৰ ছাকচেছফুল হয়, আমি নিজক সন্তুষ্ট কৰি ৰাখিব পাৰোঁ। তাৰোপৰি কৈছে বিদ্যালয় আৰু কৰ্মত ভাল ফলাফল দেখুৱাবলৈও আত্মধাৰণাই সহায় কৰে। তাৰোপৰি কৈছে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতিকৰণতো সহায় কৰে। তো সেইটো হ'বই, যেতিয়া আমাৰ মানসিকভাৱে আমি সন্তুষ্ট হৈ থাকিম, তেতিয়াহ'লে শাৰীৰিকভাৱে আমি নিশ্চয়কৈ আৰু বেছি আমাৰ কি হ'ব, শৰীৰটো সুন্দৰভাৱে আমাৰ থাকিব। তাৰোপৰি কৈছে আমি যেতিয়া অসামাজিক ব্যৱহাৰৰ পৰা আমাক আঁতৰাই ৰাখে। যেতিয়া আমি নিজক বুজোঁ, আমাৰ যেতিয়া ছেল্ফ কনচেপ্ট থাকে, তেতিয়া আমাৰ এণ্টি ছ'চিয়েল ৱৰ্কবিলাক আমি নকৰোঁ। তেতিয়া আমি কোনো অপকৰ্মত আমি লিপ্ত নহওঁ। আমি এণ্টি ছ'চিয়েল কামবিলাক আমি এইটো কাৰণেই নকৰোঁ, কাৰণ আমি যে নিজক বুজি পাইছোঁ, আমাৰ আত্মধাৰণা ষ্ট্ৰং, আমি নিজক বুজি পাইছোঁ। তো মই যিকোনো উপায়ে মোক যিখিনি লাগে, মোৰ যিখিনি মনৰ ইচ্ছা, মই কষ্ট কৰি কৰিম।
এনেই মিছাতে আমি অসামাজিক কামত লিপ্ত হৈ আমাৰ উইচবোৰ আমি কেতিয়াও পূৰণ নকৰোঁ। তো এইটো কাৰণে কৈছে যে আত্মধাৰণাই আমাক এই সকলোখিনি জেগাত আমাক সহায় কৰি আছে। এজ এ হোল এটা ছাকচেছফুল লাইফ লিডিং কৰি নিয়াত আমাক আত্মধাৰণাই সহায় কৰি আছে। তো এতিয়া কৈছে যে আত্মধাৰণাৰ প্ৰকৃতি কি? তো আত্মধাৰণা হ'ল এটা নিজৰ বিষয়ে নিজৰ বিশ্বাস। ই এনে এটা বিশ্বাস গঠন কৰে যিবোৰে আমি নিজৰ কথা ভাবিবলৈ মনলৈ আহে। কেতিয়াবা আমি নিজৰ কথা ভাবিবৰ মনতে নাহে। তো কৈছে যে আত্মধাৰণাটোৱে কি কৰে, এটা আমাৰ মনত এটা বিশ্বাস গঠন কৰে যে আমি কেতিয়াবা নিজৰ কথাও ভাবিব লাগে। নিজৰ কথা মনলৈ যেতিয়া ভাবিব লাগে, সেইটো বিশ্বাস আমাক আত্মধাৰণাই আমাক গঠন কৰে। আৰু কৈছে যে আত্মধাৰণা নিজৰ অতীতৰ অভিজ্ঞতাৰ পৰাহে গঢ় লৈ উঠে। তো এটা খুব সুন্দৰ এটা প্ৰকৃতি, মানে আমি নেচাৰ বুলি যদি কওঁ, নেচাৰ অফ চেল্ফ কনচেপ্ট। কৈছে আত্মধাৰণা যে আমি কেতিয়াবা দেখোঁ শিশুসকলৰ মাজত এটা নিগেটিভ এটা ধাৰণা গঠন হয়, বা যিকোনো বয়সৰ মানুহৰ ক্ষেত্ৰতো। কাৰণ এই যিটো নিগেটিভ ধাৰণা তেওঁৰ মনত গঠন হৈছে, সেইটোতো তেওঁৰ একেদিনাই নহয়, কোনো ইনষ্টেণ্টলি নহয়। তেওঁৰ সেইটো হৈছে তেওঁৰ কিছুমান পাষ্ট এক্সপিৰিয়েঞ্চৰ পৰা, নিজৰ কিছুমান অতীতৰ অভিজ্ঞতাৰ পৰা। আৰু সেই অতীতৰ অভিজ্ঞতাটো যদি ভাল হয়, তেতিয়াহ'লে তেওঁৰ যিটো আত্মধাৰণা পজিটিভ হ'ব, ষ্ট্ৰং হ'ব, তেওঁ নিজক বুজি পাব, তেওঁৰ নিজৰ পাৰ্চনেলিটি তেওঁ বুজি পাব। আৰু যদিহে তেওঁৰ পাষ্ট এক্সপিৰিয়েঞ্চ, নিজৰ অভিজ্ঞতাটো খুবেই বেয়া আছিল, খুবেই সাংঘাতিক আছিল, তেতিয়াহ'লে তেওঁৰ কিন্তু চেল্ফ কনচেপ্ট টোটেলি কি হৈ যাব, নাইকিয়া হৈ যাব। তেওঁ নিজক বুজিয়ে নাপাব, তেওঁ নিজক বিচাৰি থাকিব। তো এনেকুৱা ধৰণৰ কথাটোৱে হৈছে যে এটা খুব সুন্দৰ এটা লাইন প্ৰকৃতি, যে আমাৰ অতীতৰ অভিজ্ঞতাৰ দ্বাৰাহে আমাৰ আত্মধাৰণা গঢ় লৈ উঠে। আৰু ই আমাৰ ব্যক্তিত্বৰ বৈশিষ্ট্য, ক্ষমতা, শাৰীৰিক বৈশিষ্ট্য, মূল্যবোধ, লক্ষ্য আৰু সামাজিক ভূমিকাৰ সৈতে একত্ৰিত। কৈছে যে ই আমাৰ ব্যক্তিত্বৰ বৈশিষ্ট্য গঠন কৰাত সহায় কৰে, বা আমাৰ যিটো ক্ষমতা, সেই কেপাবিলিটিটো আমাৰ গঠন কৰাত সহায় কৰে, বা আমাৰ যিটো শাৰীৰিক, আমাৰ যিটো ফিজিকেল আমাৰ কেৰেক্টাৰিষ্টিক্স আছে, সেইখিনিতো আমাৰ সহায় কৰে। যিখিনি আমাৰ ভেলু আছে বা লক্ষ্য বা সমাজৰ প্ৰতি আমাৰ যিখিনি ভূমিকা আছে, এই সকলোখিনিকে ই সামৰি ৰাখে। তো এজ এ হোল এজন ব্যক্তিৰ চেল্ফ কনচেপ্টৰ দ্বাৰা তেওঁ এটা কমপ্লিট এটা লাইফ তেওঁ লিড কৰি লৈ যাব পাৰে। তাৰোপৰি কৈছে যে আত্ম আঁচনি তুলনামূলকভাৱে সুকীয়া ধাৰণা আৰু অনুভৱৰ দ্বাৰা সংজ্ঞায়িত কৰা হয় বুলি কোৱা হৈছে। আমাৰ যিটো চেল্ফ স্কিম আছে, চেল্ফ স্কিম বুলি কওঁ আমি, যিটো আত্ম আঁচনি থাকে, আমাৰ স্কিম লওঁ ন, আমি নিজৰ কাৰণে কিছুমান স্কিম লওঁ, প্লেনিং লওঁ, আঁচনি লওঁ। এইটো কৈছে এটা তুলনামূলকভাৱে সুকীয়া ধাৰণা, আৰু ই আমাৰ অনুভৱৰ দ্বাৰা সংজ্ঞায়িত হয়। আমাৰ যিটো ফিলিংছ আছে, সেই ফিলিংছৰ দ্বাৰাহে আমি কি হয়, আমাৰ যিটো ফিলিংছ, সেই হিচাপেহে আমি কি কৰোঁ, নিজৰ আঁচনিখন আমি গঠন কৰোঁ, আমাৰ আত্ম আঁচনিখন গঠন কৰোঁ। সেইটো কাৰণে কৈছে ই এটা ইউনিক কনচেপ্ট। তো যে ই আমাক আত্ম আঁচনিখনে আমাক কি কৰে, সহায় কৰি আহিছে যে আমি কেনেকৈ আমি লিড কৰিম বা কেনেকৈ আমি আগুৱাই যাম। তাৰোপৰি কৈছে নিজৰ আত্মাৰ বিষয়ে বিশ্বাসে কেৱল এজন ব্যক্তিৰ বৰ্তমানৰ আচৰণত প্ৰভাৱ নেপেলায়, কিন্তু তেওঁৰ ভৱিষ্যতৰ আচৰণতো প্ৰভাৱ পেলায়। তো এজ এ হোল আমি ক'ব পাৰিছোঁ যে আত্মাক যদি আমি বুজি পাইছোঁ, নিজৰ যদি আত্মধাৰণা, নিজক যদি আমি নিজৰ আত্মাৰ বিষয়ে বিশ্বাস, মানে নিজৰ বিষয়ে বিশ্বাস, যদি মোৰ নিজৰ বিষয়ে মোৰ বিশ্বাস আছে, বা মোৰ নিজৰ ওপৰত বিশ্বাস আছে, বা নিজক যদি মই বুজি পাইছোঁ, তেনেহ'লে আমি বৰ্তমানৰ যিটো আচৰণ মোৰ চলি আছে, সেইটোতে অকল প্ৰভাৱ নেপেলায়, মোৰ ফিউচাৰৰ আচৰণতো মোৰ প্ৰভাৱ পেলাব। তো মোৰ ফিউচাৰৰ আচৰণটো প্ৰভাৱ পেলাব, যে কাৰণ কৈছে যে সেইটো কাৰণে কৈছে যে যদি নিজেই নিজৰ বুজি পায়, নিজক বিশ্বাস কৰে, তেতিয়াহ'লে আমি নিজৰ বৰ্তমান জীৱনত যিখিনি বৰ্তমান বা এট প্ৰেজেণ্ট মই যেনেকুৱা বিহেভ কৰি আছোঁ, ঠিকে আছে,
সুন্দৰ মই ব্যৱহাৰ কৰি আছো কিন্তু এই সেম বস্তুখিনি মোৰ ওপৰত যদি সঁচাকৈ মোৰ নিজৰ বিশ্বাস আছে তেতিয়াহ'লে মই কিন্তু ইন ফিউচাৰো মই এটা সুন্দৰ ধৰণৰ আচৰণ মই কৰিব পাৰিম বুলি বিশ্বাস থাকে তো এইটো কাৰণে কৈছে যিটো ধাৰণা আছে ধাৰণাই মোৰ অতীতৰ পৰা গঠন হৈছে বৰ্তমানত প্ৰভাৱিত কৰিছে তাৰোপৰি লগতে মোৰ ভৱিষ্যতেও কি কৰিছে সি প্ৰভাৱিত কৰিছে তো ইটছ এ গুড কনচেপ্ট আৰু আমি এই ৰিয়েলাইজেশ্যনটো যিটো আমাৰ সেল্ফ এক্সুৱেলাইজেশ্যন আমাৰ সেল্ফ ৰিয়েলাইজেশ্যন এইখিনি কৰাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহ'লে আমাৰ নন ষ্টপ কি হ'ব আমি কোনো কামত আগুৱাব নোৱাৰিম আমি কোনো ধৰণৰ কথাৰ লগত আমাৰ কি হ'ব আমি মিলি নাযাম এতিয়া কৈছে যে ধাৰণাৰ প্ৰকাশ আত্মধাৰণা হৈছে আমাৰ নিজৰ জ্ঞানমূলক আৰু আৱেগিক স্তৰৰ বিষয়ে সামগ্ৰিক ধাৰণা তো ই কৈছে যে এটা অল টোটেল কনচেপ্ট এটা এইটো হৈছে কি জ্ঞানমূলক আৰু আৱেগিক স্তৰৰ বিষয়ে এটা টোটেল এটা কনচেপ্ট হৈছে আমাৰ আত্মধাৰণা তো আত্মধাৰণা হৈছে এক বহুমাত্ৰিক নিৰ্মাণ যিয়ে বিভিন্ন দৃষ্টিভংগী যেনে সামাজিক ধৰ্মীয় আধ্যাত্মিক শাৰীৰিক আৰু আৱেগিক দিশ অন্তৰ্ভুক্তি কৰে আমি আগতেও কৈ আহিছোঁ যে যদি আত্মধাৰণা এটা বহুমাত্ৰিক ই মাল্টি ডিচিপ্লিনাৰী ই কনষ্ট্ৰাকশ্যন বুলি কৈছে আৰু ই কৈছে যে ই আমাৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগীবিলাকে অন্তৰ্ভুক্ত কৰে ইট ইনক্লুডছ দ্য all our attitudes about society, about our spiritual, about our physical, about our emotional. তো ই সকলোখিনি বস্তুৱে অন্তৰ্ভুক্ত কৰিছে যে সমাজত মোৰ কণ্ট্ৰিবিউশ্যন আছেনে সমাজলৈ মই কিবা কৰিছোনে এই ধাৰণাটো সুন্দৰ এই ধাৰণাটো আমাক কেতিয়াবা লাগে যে আমি সমাজৰ হৈ কি কৰিছো আমাৰ কণ্ট্ৰিবিউশ্যন কি আছে সমাজত বা ঘৰৰ ওচৰত যিটো আমাৰ চুবুৰীয়া আছে সেইখিনিলৈ মোৰ কণ্ট্ৰিবিউশ্যন কি নেশ্যনৰ প্ৰতি মোৰ কণ্ট্ৰিবিউশ্যন কি এই গোটেইখিনি আমি জানিবৰ কাৰণেও আমাক আত্মধাৰণাই সহায় কৰি আছে তাৰোপৰি মোৰ ধৰ্মীয় মনোভাৱ কি এই ধৰ্মীয় মনোভাৱটো লৈ মই কিমান দূৰ আগবাঢ়িছোঁ বা মই কিমান স্তৰত মই আগুৱাই গৈছোঁ তাৰোপৰি কৈছে যে শাৰীৰিকভাৱে মই নিজকে জানো যে মই কিমান ষ্ট্ৰং মোৰ ফিজিকেল ষ্ট্ৰং নে মোৰ মেণ্টেল ষ্ট্ৰং যিবোৰ আমাৰ ফিজিকেল স্কিল থাকে বা আমাৰ মেণ্টেল স্কিল থাকে ইয়াতে মই নিজক বুজি পাব লাগিব যে মোৰ এটিটিউডটো থাকিব লাগিব যে মই কেনেকৈ বুজিছোঁ যে মোৰ মেণ্টেল ষ্টেট কিমান দূৰ আগবাঢ়িছে বা মই মেণ্টেলি মই কিমান মই ষ্ট্ৰং লগতে আমাৰ আৱেগিক দিশটো ইয়াতে অন্তৰ্ভুক্ত হৈছে নেক্সট কৈছে যে ই আৱেগিক আত্মধাৰণাৰ যিটো ধাৰণা আছে ই জন্মগত নহয় ই বাই বাৰ্থ নহয় বৰঞ্চ ইয়াক শিক্ষিত বা অভিজ্ঞতাৰে গঠিত হৈছে কৈছে যে শিক্ষা আৰু এক্সপিৰিয়েঞ্চৰ দ্বাৰাহে আমি আমাৰ আত্মধাৰণাটো আমি গঠন কৰি লৈছোঁ তো আত্মধাৰণা গঠনত সামাজিক পাৰস্পৰিক ক্ৰিয়াকলাপে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আত্মধাৰণা যেতিয়া আমাৰ গঠন হয় তেতিয়া আমাৰ যিখন সমাজ আছে সমাজখনে আমাৰ পাৰস্পৰিক ক্ৰিয়া কৰিছে কাৰণ আগতেই কৈছোঁ মই আত্মধাৰণা গঠনত আমাৰ পৰিৱেশে ইয়াতে এটা সাংঘাতিকভাৱে এটা ডাঙৰ এটা ফেক্টৰ হিচাপে আছে কাৰক হিচাপে আছে কাৰণ নন ষ্টপ প্ৰভাৱিত কৰি আছে বংশগত আৰু পৰিৱেশৰ কাৰকৰ দ্বাৰাও ই প্ৰভাৱিত হয় যে বংশগতভাৱে আমাৰ যিবোৰ ফেক্টৰ্ছ আছে বা আমাৰ সামাজিক যিবোৰ ফেক্টৰ আছে সকলো ধৰণৰ দ্বাৰাই আমাৰ আত্মধাৰণা প্ৰভাৱিত হয় নেক্সট কৈছে যে শৈশৱৰ পৰাই আত্মধাৰণাৰ বিকাশ আৰম্ভ হয় ইয়াৰ ভিতৰত সৰ্বাধিক বিকাশ হয় শৈশৱ আৰু কৈশোৰ কালত যদিও ই জীৱনৰ সমগ্ৰ সময়ছোৱাত গঠন হৈ থাকে যে অলৰেডি মই কৈছোঁ যে আত্মধাৰণা আমাৰ লাইফৰ অল এজত আমাৰ সকলোবোৰ বয়সতে আমাৰ আত্মধাৰণা গঠন হৈ আছে আত্মধাৰণা মডিফাই হৈ আছে তথাপিতো আৰু যদিও ই আমাৰ শৈশৱৰ পৰা আমাৰ শিশুকালৰ পৰাই আমাৰ
আমাক আত্মধাৰণাৰ বিকাশৰ আৰম্ভ হৈ আহি আছে কাৰণ আমি বেলেগক চাই আমি বেলেগক দেখি বা আমাৰ নিজৰ ওপৰত যিখিনি আমাক মানুহে কমেণ্ট বা কমপ্লিমেণ্ট দিয়ে বা তেওঁলোকৰ যিটো আমাৰ প্ৰতি দৃষ্টিভংগী বা আমাৰ প্ৰতি তেওঁলোকৰ যিখিনি ইণ্টাৰেষ্ট সেই গোটেইখিনিয়ে আমাক আমাৰ আত্মধাৰণা গঠন কৰাত সহায় কৰি আহিছে শৈশৱৰ পৰা কিন্তু তাতকৈ বেছি গঠন হয় আমাৰ শৈশৱ আৰু কৈশোৰ কালত সেইটো কাৰণে আমাৰ যিখিনি এডলেশ্যন পিৰিয়ডৰ শিশু আছে নতুবা আমাৰ যিখিনি লেটাৰ চাইল্ডহুডৰ শিশু আছে এই শিশুসকলক হেণ্ডলিং কৰাটো খুবেই দৰকাৰ খুব সযতনে খুব কেয়াৰফুলি তেওঁলোকক হেণ্ডলিং কৰিব লাগে নহ'লে আমি বহুত সময়ত দেখা পাওঁ তেওঁলোকৰ আত্মধাৰণা নোহোৱা হৈ গৈছে তেওঁলোকৰ কিছুমান সৰু সৰু ভুলৰ কাৰণে তেওঁলোকৰ যিটো চেল্ফ কনচেপ্ট তেওঁ নোহোৱা হৈ গৈছে বা তেওঁ নিজকে সদায় এই কম্পিটিশ্যনৰ যেতিয়া যুগত তেওঁ নিজকে সেই কম্পিটিশ্যনৰ লগত তেওঁ ভৰি মিলাব নোৱাৰিব বা তেওঁ খাপ খুৱাব নোৱাৰিব বা তেওঁ ভয় কৰিব সেইখিনি সময়তে কিন্তু তেওঁৰ আত্মধাৰণা ডাউনফল হ'ব সেইটো কাৰণে কৈছে যে শৈশৱ আৰু কৈশোৰ কালত ই সৰ্বাধিক হয় সেইটো কাৰণে সেইখিনি সময়ত পেৰেণ্টছ পিয়াৰ গ্ৰুপ নেইবাৰ টিচাৰ্ছ অল দ্য মেম্বাৰ্ছ অফ ছ'চাইটি তেওঁলোকে খুব কেয়াৰফুল হ'ব লাগে যাতে সেই কৈশোৰটোই বা সেই শিশুটোই তেতিয়াহ'লে যাতে কোনো ধৰণৰ তেওঁ প্ৰব্লেম নাপায় তেওঁ যাতে নিজকে ডাউন ফিল কৰিব লগা নহয় তেওঁ যাতে আত্মধাৰণা গঠন হোৱাত তেওঁ কোনো ধৰণৰ যাতে প্ৰব্লেম নাপায় সমস্যা নাপায় বৰঞ্চ সেই শিশু বা কৈশোৰসকলক পিক টাইমত সকলোৱে সহায় কৰা উচিত সকলোৱে সহায় কৰি তেওঁক আগুৱাই দিব লাগিব তেওঁৰ আত্মধাৰণা গঠনত বা বিকশিত হোৱাত তেওঁলোকে সহায় কৰিব লাগিব তো নেক্সট কৈছে যে এবাৰ আত্মধাৰণা গঠন হ'লেই সলনি হোৱাটো কঠিন কিন্তু ই পিছৰ বছৰবোৰত পৰিৱৰ্তন হ'ব পাৰে কাৰণ অলৰেডি মই কৈ আহিছোঁ যে আমি ডিছকাছ কৰি আহিছোঁ যে আত্মধাৰণা স্থবিৰ নহয় ষ্টেটিক নহয় ই চেঞ্জ হয় কিন্তু কৈছে যে এবাৰ যদি আমাৰ এটা আত্মধাৰণা গঠন হৈছে যদি মোৰ আত্মধাৰণা গঠন হৈছে যে মই এজন ভাল মানুহ তো তেতিয়া সেই বস্তুটো হঠাতে কিন্তু সলনি নহয় কোনোবাই মোক কোৱাৰ লগে লগে মই নিজক সলনি কৰিব নোৱাৰোঁ যে মই বেয়া মানুহ তো সেইটো কাৰণে কৈছে যে হঠাতে কোনোবাই ক'লে বা কোন ধৰণৰ চিটুৱেশ্যনৰ দ্বাৰা আমাৰ হঠাতে কিন্তু আমাৰ আত্মধাৰণা চেঞ্জ নহয় হয় যে কিছুমান যদি বেয়া কিছুমান আত্মধাৰণা আমাৰ মাজত সোমাই আছে তেতিয়াহ'লে কিন্তু ঠিক সময়ৰ লগে লগে ই উচিত যদি ব্যৱস্থা লোৱা হয় ই নিশ্চয়কৈ পৰিৱৰ্তন হ'ব আৰু যদি উচিত ব্যৱস্থা লোৱা নহয় তেতিয়াহ'লে কিন্তু সেই যিখিনি ৰং চেল্ফ কনচেপ্ট আছে সেইখিনি তেওঁৰ মনত আৰু বেছি বিকশিত হৈ উঠিব এইটো কাৰণে কোৱা হৈছে যে আত্মধাৰণা এবাৰ গঠন হ'লে সলনি হোৱাটো কঠিন কিন্তু ই পিছৰ বছৰবোৰত পৰিৱৰ্তন হ'ব পাৰে এতিয়া কৈছে শৈক্ষিক প্ৰভাৱ যে আত্মধাৰণাৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ কি তো এইখিনি সময়ত কওঁ যে ই শিশুৰ শ্ৰেণীকোঠাৰ ভিতৰত আৰু বাহিৰত আৰ্থ ব্যক্তিগত সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে তো চেল্ফ কনচেপ্টে আমাৰ ক্লাছৰুমৰ ভিতৰত বা বাহিৰত হওক সকলোখিনি জেগাতে আমাৰ যিখিনি আৰ্থ ব্যক্তিগত সম্পৰ্ক আছে সেইখিনি গঢ়ি তোলাত ই সহায় কৰি আছে তো আমি যিকোনো আমাৰ যিখিনি সম্পৰ্ক আছে আমাৰ যিখিনি কৰ্ম আছে আমাৰ স্কুলৰ ভিতৰত বা বাহিৰত সকলোখিনি কৰাতে ই সহায় কৰি আহিছে তাৰোপৰি কৈছে আত্মগঠনে কি কৰিছে আমাৰ আত্মধাৰণাই কি কৰিছে আমাৰ কেৰিয়াৰ বিকাশত সহায় কৰি আছে আমাৰ যিটো আমাৰ কেৰিয়াৰটো কোনফালে যাব কাৰণ আমাৰ কেৰিয়াৰটো আমাৰ গঠন হয় নিজৰ মনৰ ওপৰত নিজৰ ভালপোৱাৰ ওপৰত নিজৰ কৰ্মৰ ওপৰত নিজৰ কেপেবিলিটিৰ ওপৰত তো যেতিয়া মই গম পাওঁ যে মোৰ কেপেবিলিটি এইখিনি মোৰ মনৰ ইচ্ছা মই এইটো কাম কৰি ভাল পাওঁ বা এইটো ঠাইতহে মই নিজক বিচাৰি পাইছোঁ তো এনেকুৱা ধৰণৰ যেতিয়া বুজি পোৱা হয় তেতিয়া আমাৰ কেৰিয়াৰ গঠনতো আমাক সহায় কৰে তো আত্মধাৰণাই কি কৰিছে আমাৰ কেৰিয়াৰ বিকাশত সহায় কৰি আহিছে সেইটো কাৰণে আমাক খুব স্কুল লেভেলৰ পৰাই আমাৰ ডিচিপ্লিনবোৰ বা আমাৰ
সাবজেক্টবোৰ চেঞ্জ কৰা হয় যে যাৰ যেনেকুৱা মন সেই হিচাপে তেওঁলোকে সাবজেক্টবোৰ লয় আৰু সেই সাবজেক্টবোৰ লৈয়ে তেওঁলোকে এটা সময়ত তেওঁলোকৰ কেৰিয়াৰটো বনাই লয় তো ইয়াতে কৈছে যে কোনো ফ'ৰ্চফুলি নহয় যদি মোৰ আত্মধাৰণা নাথাকে যদি মোৰ সেলফ কনসেপ্ট নাথাকে তেতিয়াহ'লে মই যিকোনো ব্যক্তিৰ পৰোচনাত বা যিকোনো ব্যক্তিৰ মই ফ'ৰ্চত মই মোৰ কেৰিয়াৰ হওক বা মই জীৱন হওক মই চেঞ্জ কৰিব লগা হ'ব পাৰে তো মই নিজক বুজি পোৱাটো খুবেই দৰকাৰ কাৰণ যেতিয়া মোৰ সেলফ কনসেপ্ট থাকিব তেতিয়া মোৰ সন্মুখত যেনেকুৱা ধৰণে সমস্যা নাহক কিয় সেইটো মই সমাধান কৰিব পাৰিম যেনেকুৱা ধৰণে মোৰ যিটো নিজে বিচৰা কেৰিয়াৰ আছে সেই কেৰিয়াৰটো বিকশিত কৰাত মোৰ কি হ'ব সহায় হ'ব তাৰোপৰি কৈছে যে শৈক্ষিক কৃতিত্বত সহায় কৰে আমাৰ যিটো এডুকেশ্যনেল একাডেমিক যিটো আমাৰ পাৰফৰ্মেঞ্চ আছে সেই একাডেমিক পাৰফৰ্মেঞ্চতো আমাৰ সাংঘাতিকভাৱে সেলফ কনসেপ্টে আমাৰ সহায় কৰে ইয়াতে আমাৰ কি হয় যেতিয়া আমাৰ ষ্টুডেণ্ট লাইফ যেতিয়া আমাৰ লাৰ্ণাৰ্ছবোৰ থাকে তেওঁলোকক প্ৰায়ে দেখা যায় যে তেওঁলোকৰ কৃতিত্ব তেওঁলোকৰ বিশেষকৈ কৃতিত্ব সেলফ কনসেপ্টে সাংঘাতিকভাৱে সহায় কৰি আহিছে আৰু কেতিয়াবা এনেকুৱা হয় যে শিশুসকলে যদি ভাবে তেওঁ আনৰ তুলনাত দুৰ্বল তেওঁৰ পাৰফৰ্মেঞ্চ বেয়া হৈছে তেওঁ ভালকৈ পঢ়িব পৰা নাই বা তেওঁ ভালকৈ বুজিব পৰা নাই এনেকুৱা ধৰণৰ যদি কিছুমান কথা তেওঁৰ মনত সোমাই লয় তেওঁ যদি নিজক সদায় ভাবি থাকে যে তেওঁ নোৱাৰে বা তেওঁ কৰিব পৰা নাই বা তেওঁ বুজিব পৰা নাই বা এই সাবজেক্টটো তেওঁৰ কাৰণে খুব কঠিন হৈ পৰিছে বা এই সাবজেক্টটো পঢ়িবলৈ তেওঁৰ মন নাযায় এনেকুৱা ধৰণৰ কথাবিলাক তেওঁ যদি নিজে নিজে নিজৰ মনত উনুকিয়াই থাকে ভাবি থাকে তো সেইটো তেওঁৰ কিন্তু পাৰফৰ্মেঞ্চত ৰিফ্লেক্ট কৰিব তেওঁৰ যিটো একাডেমিক পাৰফৰ্মেঞ্চ আছে তাতে বাৰুকৈ প্ৰভাৱ পৰে ঠিক তেনেকৈ এজন শিশুক যদি তেওঁ গম পাইছে যে তেওঁক চবেই এপ্ৰিচিয়েট কৰি আছে কাৰণ তেওঁক টিচাৰে তেওঁক এপ্ৰিচিয়েট কৰে তেওঁক ঘৰৰ মানুহে কৰে তেওঁক সমাজে যেতিয়া কয় ভাল ল'ৰা ভালকৈ পঢ়িবা তুমি ভালকৈ কৰিব পাৰিবা এনেকুৱা ধৰণৰ কিছুমান মটিভেশ্যনেল চেণ্টেন্স বা ৱৰ্ডে কি কৰে তেওঁক আৰু বেছি মটিভেট কৰে আৰু মটিভেট কৰি কিনে তেওঁ এটা ষ্ট্ৰং সেলফ কনসেপ্ট তেওঁ গঠন কৰি লয় যে তেওঁ সকলো কৰিব পাৰিব তো এনেকুৱা ধৰণৰ দুই ধৰণৰ শিশুৰ কাৰণে কি হয় সমস্যা হৈ আহে বিশেষকৈ আমাৰ শিক্ষাৰ ক্ষেত্ৰত তো সেলফ কনসেপ্ট গঠন কৰাটো আমাৰ সমাজৰ ব্যক্তিসকলৰ কাৰণে সাংঘাতিক দৰকাৰ এজন শিশু বিশেষকৈ স্কুলত থকা বিশেষকৈ আমাৰ ছাত্ৰ অৱস্থাৰ শিশুসকলক সেলফ কনসেপ্ট গঠন কৰাটো এজন শিক্ষকৰ গুৰুত্বপূৰ্ণ দায়িত্ব কাৰণ এই এজন শিশুৰ এপ্ৰিচিয়েশ্যন আৰু এজন শিক্ষকৰ এপ্ৰিচিয়েশ্যন আৰু এজন শিক্ষকৰ ইগনৰেঞ্চে এজন শিশুৰ কিন্তু সেলফ কনসেপ্ট নাশ কৰি দিব পাৰে তেওঁ লাইফত আগুৱাবলৈ ভয় কৰিব পাৰে কাৰণ এজন শিশুজনেও জানিছে যে তেওঁক কোন সময়ত তেওঁক তিৰস্কাৰ কৰা হৈছে কোন সময়ত তেওঁক পানিছ কৰি থকা হৈছে কোন সময়ত তেওঁক নন ষ্টপ তেওঁৰ কৰ্মত কোনো ধৰণৰ ভাল মন্তব্য নিদিয়া বা তেওঁক বুজি নোপোৱা বুলি ভাবি শেষত তেওঁ ভাবিব যে তেওঁৰ কাৰণে পঢ়াটো সাংঘাতিকভাৱে কষ্টকৰ বস্তু আৰু তেওঁ ইয়াতে পাছ কৰাটো বা তেওঁ ইয়াতে ভাল ফল দেখুৱাটো তেওঁৰ কাৰণে ক্ষমতাৰ বাহিৰত বুলি ভাবিব তো এনেকুৱা ধৰণৰ সময়ত আমাৰ শিক্ষকজনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে তেওঁ সেই শিশুজনৰ যিখিনি সমস্যা শিশুজনৰ যিখিনি উইক পইণ্ট সেই উইক পইণ্টখিনি তেওঁ উলিয়াই আনিব লাগিব আৰু সেই শিশুজনক এটা সুস্থিৰ পৰিৱেশত নিব লাগিব শিশুজনৰ উইক পইণ্টবোৰ অকল উলিয়াই থলেই নহ'ব সেই দুৰ্বল যিখিনি ক্ষমতা আছে বা দুৰ্বলতা যিখিনি আছে শিশুজনৰ সেই দুৰ্বলতাখিনি ঠিক কৰিবৰ কাৰণে বা তাক চেনেলাইজ কৰিবৰ কাৰণে বা তাক ইম্প্ৰুভ কৰিবৰ কাৰণে শিক্ষকজনে কিন্তু অপৰাগ তেওঁ কষ্ট কৰিব লাগিব তো যিহেতু সেই শিশুজনৰ ভৱিষ্যত নিৰ্ভৰ কৰি আছে এজন শিক্ষকৰ ওপৰত শিক্ষকৰ মনোভাৱৰ ওপৰত তো শিক্ষকজনে সেই শিশুজনক কেতিয়াও ইগনৰ কৰিব নোৱাৰিব শিক্ষকজনে তেওঁক খুব বেলেগ ধৰণে মটিভেট কৰিব লাগিব যাতে শিশুজনে সকলো ডিষ্টাৰ্ব ফিল নকৰে বা নিজকে তেওঁ ল' ফিল নকৰে
তাৰোপৰি থ্ৰু ৰিমেডিয়েল ক্লাছ শিশুজনক যদি ৰিমেডিয়েল ক্লাছ কৰা হয়, তেওঁৰ যদি ভুলবোৰ শুধৰাই দিয়া হয় আৰু ভুলবোৰ শুধৰাই দিওঁতে তেওঁ খুব যদি টেকফুলি সেই শিশুজনক হেণ্ডেল কৰে বা কিবা বহু ভাল ধৰণৰ তেওঁ যদি কিছুমান টিচিং লাৰ্ণিং মেটেৰিয়েল লৈ আহে বা কিছুমান যদি ডেমনষ্ট্ৰেটিভ ৱে লৈ আহে শিশুজনক শিকাবৰ কাৰণে, সেইবিলাক শিশু শিকাবৰ কাৰণে, তেতিয়া সেই শিশুবিলাকে অট'মেটিক নিজৰ ছেল্ফ কনচেপ্ট তেওঁ ওপৰলৈ নিব। তেওঁ নিজক বুজি পাব যে নহয়, মোৰো কি আছে, ক্ষমতা আছে, ময়ো সকলো কাম কৰিব পাৰোঁ। বা কি হয়, আৰু সেইকাৰণে কৈছে যে শিক্ষকসকলে সকলোবোৰ শিশুক তেওঁলোকৰ নামসহ মাতিব লাগে। যেতিয়া আমাৰ শিশুসকলক তেওঁলোকৰ নামসহ মাতা হয়, তেতিয়া তেওঁলোকৰ মাজত এটা বিশ্বাস আহে যে সেই শিশুজনো কি আছে, শিক্ষকৰ চকুত আছে। শিক্ষকে যে তেওঁৰ বিষয়েও সকলোখিনি জানে, সেইটো বস্তু জনাবৰ বাবে, সেইটো বস্তু ৰিয়েলাইজ কৰাবৰ কাৰণে এজন শিক্ষকে শিশুবিলাকক কি কৰিব লাগে, তেওঁৰ নামসহ মাতিব লাগে। বা তেওঁৰ যেতিয়া যিকোনো ধৰণৰ কৰ্ম যেতিয়া কৰিব, সেই কৰ্মখিনিত অলপ যদিও তেওঁক মটিভেট কৰিব পৰা জাগা থাকে, অলপ যদিও তেওঁৰ এপ্ৰিচিয়েশ্যন কৰিব পৰা থল থাকে, তো নিশ্চয়কৈ শিক্ষকে পিছুৱাই আহিব নালাগে। কাৰণ শিশুজনক তেওঁ অলপ মটিভেট কৰাৰ লগে লগে, অলপ এপ্ৰিচিয়েশ্যন কৰাৰ লগে লগে শিশুজন আৰু অধিক কি হ'ব, শিশুজনৰ নিজৰ মাজত বিশ্বাস গঢ়িব আৰু লগে লগে শিশুজন আৰু কি হ'ব, ষ্ট্ৰং পাৰ্চনেলিটি তেওঁ গ্ৰ' কৰিব। তেওঁ যিকোনো কৰ্ম কৰিব পাৰি বুলি এটা দৃঢ় প্ৰতিগ্ৰহ হ'ব। বা তেওঁ যিটো একাডেমিক পাৰফৰ্মেঞ্চ আছে, তাৰ কাৰণে তেওঁ আৰু অধিক তেওঁ কি কৰিব, কষ্ট কৰিবলৈ তেওঁ সাজু হৈ উঠিব। তো সেইটো কাৰণে কৈছে যে শিক্ষকজনে সেই শিশুজনৰ যিখিনি ধাৰণা, সেইখিনি উন্নত কৰাত কি কৰিব, সহায় কৰিব। সেইটো কাৰণে কৈছে যে শৈক্ষিক কৰ্তৃত্বত সহায় কৰে আত্মধাৰণাই, আৰু কিন্তু সেই আত্মধাৰণাটো গঠন কৰিবৰ কাৰণে সহায় কৰে শিক্ষকেহে। তো শিক্ষকে শিশুসকলক আত্মধাৰণা গঠন কৰাত সহায় কৰিব লাগে। তো নন ষ্টপ পানিছমেণ্ট, নন ষ্টপ তেওঁলোকক ডিমটিভেট কৰাৰ কোনো দৰকাৰ নাথাকে। তাৰোপৰি যিখিনি শিশু আকৌ ভাল, তেওঁলোকৰ পাৰফৰ্মেঞ্চ ভাল, তো তেওঁলোকক আকৌ মটিভেট কৰিবৰ কাৰণে বেলেগ ধৰণৰ কিছুমান ব্যৱস্থা তেওঁলোকে তৈয়াৰ কৰিব লাগে বা তেওঁলোকে সেইখিনি বস্তু ইমপ্লিমেণ্ট কৰিব লাগে, যাতে যিখিনি শিশু আছে তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ দেখাইছে, তেওঁলোকক আৰু যাতে ষ্ট্ৰং মেণ্টেলিটি, তেওঁলোক ষ্ট্ৰং হ'ব পাৰে বা তেওঁ নিজৰ ওপৰত বিশ্বাস আৰু কঠোৰ হ'ব পাৰে, সেইটো কাৰণে তেওঁ তাতে কি কৰিব লাগে, চেষ্টা কৰিব লাগে। তো সেইটো কাৰণে কৈছে বিদ্যালয় এখনত ছেল্ফ কনচেপ্টৰ যিখিনি ধাৰণা বা যিখিনি ইনফ্লুৱেঞ্চ, সেইখিনি খুবেই দৰকাৰ। কাৰণ শিশুসকলক মটিভেট কৰাৰ মেইন দায়িত্বটো আছে আমাৰ শিক্ষক সমাজৰ। কাৰণ হয়, ঘৰত আছে, ওচৰ চুবুৰীয়া আছে, সমাজৰ প্ৰতিজন ব্যক্তিৰ আছে। কিন্তু যেতিয়া আমি শৈক্ষিক প্ৰভাৱ বুলি কওঁ, এডুকেশ্যনেল ইমপ্লিকেশ্যনৰ কথা ক'লে আমাৰ মেইনলি আহিব আমাৰ বিদ্যালয়সমূহ। তো বিদ্যালয়সমূহত শিশুসকলৰ বেছি সময় কটাই তেওঁলোকক তেওঁলোকৰ কাৰিকুলাম, তেওঁলোকৰ পাঠ্যক্ৰম, তেওঁলোকৰ লগত থকা আচাৰ ব্যৱহাৰ, তেওঁলোকৰ যিখিনি ডেইলি এক্টিভিটি, তেওঁলোকক যিখিনি এংগেজমেণ্ট, তেওঁলোকক যদি কোৱালিটি এংগেজমেণ্ট কৰা যায়, কোৱালিটি খুব যদি গুণসম্পন্ন কৰ্মত যদি তেওঁলোকক নিয়োগ কৰা হয়, তেওঁলোকে নিশ্চয়কৈ তেওঁলোকৰ আত্মধাৰণা গঢ়ি উঠিব। আৰু এবাৰ যদি শিশুসকলৰ আত্মধাৰণাটো সুগম হয়, সুস্থিৰ হয়, তেতিয়াহ'লে তেওঁলোকৰ একাডেমিক পাৰফৰ্মেঞ্চতো এইটো কি কৰে, সহায় কৰে। নেক্সট কৈছে যে আত্ম অনুভূতিৰ সৃষ্টি কৰে। তো আত্ম অনুভূতিৰো সৃষ্টি কৰাত আমাক আত্মধাৰণাই সহায় কৰি আহিছে। তাৰোপৰি কৈছে ভাল সমনীয়া গোটৰ সহায়ত শিশুৰ আত্মচেতনা লালন পালন কৰে। যে এইকাৰণে কৈছে যে শিশুৰ যিটো আত্মচেতনা আছে, সেই আত্মচেতনাটোক যদি আমি লালন পালন কৰিব লাগে, তাক যদি আমি খুব সুন্দৰভাৱে যদি তাক আমি লালন পালন কৰি বৃদ্ধি কৰিব লাগে, তেতিয়াহ'লে তাক এটা ভাল পিয়াৰ গ্ৰুপ, তাক এটা সমনীয়াৰ গোটৰ কিন্তু দৰকাৰ।
আৰু এই সমনীয়া গোটৰ সহায়তহে শিশুৱে নিজৰ যিখিনি আত্মচেতনা সেইখিনি তেওঁ কি কৰিব পাৰে, বিল্ড আপ কৰিব পাৰে, তেওঁ সেইখিনি জগাই তুলিব পাৰে। তো এইটো কাৰণে কোৱা হৈছে যে শ্ৰেণীকোঠাত এটা শিশুৰ শ্ৰেণীকোঠাৰ ভিতৰত শিক্ষকসকলে যেনেকৈ তেওঁলোকক ব্যৱহাৰ কৰিব, শিশুসকলক তেওঁলোকে যেনেকুৱা ধৰণৰ কৰ্ম দিব, যেনেকুৱা ধৰণৰ তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰিব, ঠিক তেনেকৈ তেওঁলোকে শিশুসকলে বাহিৰত আহি এটা সুস্থিৰ এটা আত্মধাৰণা লৈ তেওঁলোকে তেওঁলোকৰ নিজৰ যিখিনি কৰ্ম আছে সেইখিনি হয় আৰ্থসামাজিক নহ'লে বা ব্যক্তিগত কৰ্ম আছে সেইখিনিত তেওঁলোকে নিজকে বুজাব পাৰিব। তো এজ এ হ'ল এইটো হ'ল আমাৰ কমপ্লিটলি ছেল্ফ কনচেপ্টৰ ধাৰণাটো দিয়া হৈছে, কাৰণ আমাৰ আত্মধাৰণা কিমান দৰকাৰ, কাৰণ আত্মধাৰণাটো এনেকুৱা এটা বস্তু যিটো নহ'লে আমাৰ নহয়, যিটোৱে আমাক কি কৰে নিজৰ জীৱনত আমি স্থায়ী হিচাপে থিয় দিয়াত আমাক সহায় কৰিছে। আমি প্ৰতিটো সময়ত নিজক বুজিব লাগিব। যিকোনো ধৰণৰ পৰিস্থিতি আমাক হওক, আমাৰ যিকোনো ধৰণৰ সমস্যাই হওক, সি শাৰীৰিক হওক, মানসিক হওক, যেনেকুৱা ধৰণৰ নহওক, সি সামাজিকেই হওক, সেনেকুৱা ধৰণৰ সমস্যাবিলাক আহিলে যাতে আমি ভাগৰি নপৰোঁ, আমি যাতে পৰি নাযাওঁ, তাৰ কাৰণে আমাৰ কাৰণে আত্মধাৰণা দৰকাৰ। আৰু কাৰ্ল ৰজাৰ্ছৰ দৰে যিবোৰ ব্যক্তি আছে, যিবোৰ চাইকলজিষ্ট আছে, মনোবিজ্ঞানিক আছে, বা তেওঁলোকে যিবোৰ থিয়ৰী গঠন কৰি থৈ গৈছে, সেই থিয়ৰীবিলাকেও কৈছে যে আমি কেতিয়াও বহি থাকিলে নহ'ব। আমি যদি ভাবিছোঁ যে আত্মধাৰণা বা নিজক যদি বুজি পোৱা নাই, বা মোৰ নিজৰ মাজত যদি কিবা ধৰণৰ প্ৰব্লেম আছে, বা মোৰ নিজৰ কনফিডেন্স মোৰ লেক হৈছে, তো তেতিয়া আমি কেতিয়াও বহি থাকিলে নহ'ব। তো সেইটো কাৰণে আমি কি কৰিব লাগিব, আমি এখন সুন্দৰ পৰিৱেশৰ অংশীদাৰী হ'ব লাগিব। আমি ওলাই যাব লাগিব, বা আমি চুজ কৰিব লাগিব যে আমি কেনেকুৱা ধৰণৰ এখন সমাজৰ লগত নিজকে আমি সাঙুৰ খুৱাই দিওঁ। তো সেই যিখন সুস্থিৰ এখন সমাজৰ লগত যেতিয়া আমি ইণ্টাৰেক্ট কৰোঁ, বা সেই সুস্থিৰ সমাজৰ ব্যক্তিসকলক যদি আমি অবজাৰ্ভ কৰোঁ, তেতিয়া অট'মেটিক আমি কি হ'ব, আমাৰ ছেল্ফ কনচেপ্ট আৰু বেছি কি হ'ব, এগেইন আমি গ্ৰ' কৰিব পাৰোঁ। কাৰণ জীৱন এনেকুৱা সাংঘাতিক ধৰণৰ পৰিৱেশ কিছুমান সৃষ্টি হয়, যেতিয়া আমি সকলো বস্তু পাহৰি যাওঁ, আমি নিজক বুজি পাব নোৱাৰোঁ, আমি নিজক একোৱেই বুজি পাব নোৱাৰোঁ, বা আমি নিজক লৈ বহুত অসন্তুষ্টি প্ৰকাশ কৰোঁ। তো সেইখিনি সময়ত যদি আমাৰ যিখিনি গেডাৰিং আছে, আমাৰ যিখিনি ওচৰ চুবুৰীয়া আছে, বা আমি যদি কোনোবা আইডিয়েল ব্যক্তিৰ সান্নিধ্য পাওঁ, তেতিয়াহ'লে কিন্তু নিশ্চয় আমাৰ সেই আইডিয়েল ব্যক্তিৰ প্ৰভাৱ, বা আমি যদি খুব এটা সুন্দৰ এটা পিয়েৰ গ্ৰুপ পাই যাওঁ, বা সুন্দৰ এটা গ্ৰুপ পাই যাওঁ, তেতিয়াহ'লে আমি কিন্তু নিশ্চয়কৈ সেইখিনি সময়ত আমি আকৌ থিয় হ'ব পাৰিম, বা আমি নিজে আকৌ ষ্টেবল হৈ যাব পাৰিম। কাৰণ বহু সময়ত আমি দেখোঁ, বিশেষকৈ আমাৰ এডলেচেণ্ট পিৰিয়ডত শিশুসকলৰ সকলোখিনি সমস্যা যেতিয়া আহে, তেওঁলোকৰ শাৰীৰিক, মানসিক, তেওঁলোকৰ ব্যক্তিগত সমস্যা, তেওঁলোকৰ এডুকেশ্যনৰ প্ৰতিও একাডেমিক ফালৰ পৰাতো আজিকালি সাংঘাতিকভাৱে ষ্ট্ৰেছ আহিছে। সেইখিনি সময়ত তেওঁলোকে যেতিয়া কোনোবা এটা সময়ত যদি তেওঁলোকে ডিপ্ৰাইভ হ'ব লগা হয়, তেওঁলোকে যদি ভাঙি যাব লগা হয়, মানে তেওঁলোকৰ যদি বিফল হয়, তেতিয়াহ'লে হঠাৎ ভাঙি যায়, তেওঁলোকে নিজক হেৰুৱাই দিয়ে, বা তেওঁলোকে যদি কোনোবা এটাত বিফল হৈছে, সেইটোৱে তেওঁলোকৰ জীৱনৰ সাংঘাতিক ডাঙৰ বিফলতা বুলি ভাবে। কাৰণ কিয়, তেওঁৰ সেইখিনি সময়ত আত্মধাৰণা নিশ্চয়কৈ কি হৈছে, খুব দুৰ্বল, তেওঁ নিজক বুজিয়ে পোৱা নাই। কাৰণ এটা জেগাত তেওঁ বিফল হৈ ভাবিছে যেন তেওঁৰ আৰু জীৱনত কোনো ধৰণৰ সফলতা নাহিব, তেওঁৰ যেন জীৱনটো বিফলতাৰে আগবাঢ়িব। তো এনেকুৱা ধৰণৰ মনোভাৱ যেতিয়া এজন শিশুৱে লৈ থাকে, তেওঁৰ কাৰণে কিন্তু জীৱনটো কষ্টকৰ সময়খিনিত জীৱনটো নিয়াটো খুব সমস্যা হৈ পৰে। কাৰণ তেওঁ যদি নিজক বুজি পায় যে তেওঁৰ যদি একাডেমিক ছাইডটোত অলপ দুৰ্বলতা আছে, কিন্তু তেওঁ যদি বুজি পায় যে তেওঁ শাৰীৰিকভাৱে খুব
সুস্থিৰ বা তেওঁৰ মানসিক স্থিতি খুব সুস্থিৰ বা তেওঁৰ এজন নিজা ব্যক্তিত্ব আছে তেতিয়াহ'লে তেওঁ বাকী ধৰণৰ যিকেইটা ধৰণৰ গুণৰ তেওঁ অধিকাৰী সেই গুণকেইটা তেওঁ হাতত লৈ আগুৱাই যাব পাৰিব তো এইটো কাৰণে কৈছে যে আমি আত্মধাৰণাই আমাৰ নিজৰ স্কিলবোৰ আমাৰ নিপুণতাবোৰ বুজিবৰ কাৰণে আমাক সহায় কৰি আহিছে আমি আমাৰ স্কিলবোৰ যদি বুজি নাপাওঁ তেতিয়াহ'লে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ আৰু এই যে বুজি পোৱা নোপোৱাৰ কথাটোৱে হৈছে আমাৰ কি আত্মধাৰণাই আমাক সদায় নিজক বিশ্বাস কৰে আৰু যেতিয়া মই নিজক বুজি পাওঁ তেতিয়া মোৰ নিজৰ ওপৰত বিশ্বাস আহে আৰু যেতিয়া আমাৰ নিজৰ ওপৰত বিশ্বাস আহে তেতিয়া আমাক কোনো অপশক্তিয়ে আমাক হাৰ্ম কৰিব নোৱাৰে তো সেইটো কাৰণে কৈছে যে সৰু কালৰ পৰাই পেৰেণ্টে হওক ওচৰ চুবুৰীয়াই হওক বা কৈশোৰ কালত শিক্ষকসকলে হওক নতুবা আৰু যেতিয়া আমাৰ এডাল্ট ষ্টেজ আহি পৰে এডাল্ট ষ্টেজতো আমাৰ কি হয় সকলোবোৰ সমস্যাৰ লগত আমাৰ কি হয় আমাৰ সকলোবোৰ সমস্যাৰ লগত আমি মোকাবিলা কৰিবৰ কাৰণে আমাক আত্মধাৰণাটো আমাৰ কি হ'ব লাগিব খুব সুন্দৰকৈ আমি ষ্ট্ৰংভাৱে আমাৰ বিকশিত হ'ব লাগিব তো সেইখিনি সময়ত আমাৰ যিখিনি আমাৰ সাৰাউণ্ডিংছ থাকে সেই সাৰাউণ্ডিংছখিনি আমি যদি বিচাৰি লওঁ আমাৰ যদি অপৰচুনিটিবিলাক আমি বিচাৰি লওঁ আৰু যেতিয়া আমি সেই এটা সাৰাউণ্ডিংছ বিচাৰি লওঁ সেই সাৰাউণ্ডিংছটোৱে আমাক সহায় কৰিব আমাৰ আত্মধাৰণা গঠন হোৱাত আৰু যেতিয়া আমাৰ আত্মধাৰণা গঠন হ'ব তেতিয়া আমি আমাৰ সন্মুখত থকা বা আমাৰ কাষত থকা সকলোখিনি অপৰচুনিটি আমি বাছি ল'ব পাৰোঁ বা সকলোখিনি সুবিধা আমি খুব সোনকালে আমাৰ হাতত আহি পৰা যেন লাগে এইটো কাৰণে কোৱা গৈছে যে নিজক বুজা নিজক বিশ্বাস কৰাটো খুবেই দৰকাৰ আৰু বিশেষকৈ আমাৰ যেতিয়া স্কুলৰ ক্ষেত্ৰত আমাৰ যেতিয়া একাডেমিক ছাইডত আমাৰ যেতিয়া বিদ্যালয়খন সেইটো কাৰণে ইমান সুন্দৰকৈ আমাৰ এটা পৰিৱেশ গঠন কৰা হয় বা বিদ্যালয়ৰ যিখিনি সাৰাউণ্ডিংছ এইটো ইমান সুন্দৰ কৰা হয় যাতে শিশুবিলাকে সেই বিদ্যালয়খন এণ্টাৰ কৰাৰ লগে লগে প্ৰৱেশ কৰাৰ লগে লগে সি এখন সুন্দৰ পৰিৱেশ পায় সি যাতে কোনো ক্ষেত্ৰত ল' ফিল নকৰে কোনো বন্ধু বান্ধৱীয়ে তাক যাতে শিশুজনক যাতে কোনো ধৰণৰ তেওঁক ডিপ্ৰাইভ নকৰে তেওঁৰ যিকোনো শাৰীৰিক তেওঁৰ মানসিক যিকোনো ধৰণৰ কাৰণে যাতে তেওঁক ল' ফিল নকৰে বা তেওঁৰ যাতে সকলো শিক্ষকে তেওঁক খুব সুন্দৰভাৱে কৰে সেইটো কাৰণে কি হয় আমাৰ যিখিনি এডমিনিষ্ট্ৰেশ্যন আছে শাসক আছে তেওঁলোকে সেইখিনি গুৰুত্ব ল'ব লাগে তো এইখিনি আজি আমাৰ শেষ হ'ল সেল্ফ কনচেপ্ট তো নেক্সট ক্লাছ আমি আকৌ কৰিম সেইটো আমাৰ হ'ব ছ'চিয়েল কনচেপ্টৰ ওপৰত তো ঠিক আছে ধন্যবাদ